এইফালে যাবৰ কাৰণে ৰেডি কেনে লাগি আছে মজা লাগি আছে এনে পাইছা মজা শীতল অনুভৱ এটা পাইছা না তাৰ কল্লু ভাত খালো আৰু কি কাম আছে ইয়াতে খায়া দে খায়া পুৰা হলি খেলা আন পাছাও থওঁ না মুখখন ও মই নটা বাজি গেল এতিয়া উঠা হোৱা নাই হা এইটো বজাত দিছো দুশ পিছ দিছে হেৰি কৰি 7:30 উঠা এতিয়া কেইটা এটা 7টা নটা বাজছে নটা A few inches later. আৰু এনেকৈ কিবাকে উঠলো প্ৰায় 9:30 মানে বাজিল ৰজাৰ কথা যিহেতু 3টা মান বজাতে উঠা যায় উঠি অলপ পানী চানি খাই মানে ঘূৰা ফুৰা কৰি ভাত পানী খাই পুনৰ শুৱালৈকে 4:30টা বাজিয়ে যায় সেইকাৰণে অলপ দেৰিকে উঠলো স্কুল যিহেতু বন্ধ স্কুল খোলা থাকোঁতে কিন্তু একদম 7টাতে উঠিছিলো ৰজা ৰাখিলো আৰু এইফালে আজি গোটেই কানি কাপোৰ ধুবা উলিয়াইছি ঈদৰ আগে আগে কাপোৰবিলাক ধুব আৰু গৰম কাপোৰবিলাক চাইড কৰছো এইফালে গোটেইখিনি গৰম কাপোৰ এইফালে গৰম কাপোৰ এইবিলাক মানে আকলা আকলিকে থব লাগিব নহ'লে গৰম কাপোৰেৰে আলনাখন পুৰা ভৰি থাকে মোৰ কাৰণ এইখন মোৰ আলনা আৰু সেইখন তাইৰ আলনাত মোক থবা নেদে আকলা কৰি দিছি মোক আৰু সেইফালে কাপোৰ চাপোৰ ঠিক ঠাক কৰি আছে কাপোৰ ধোৱাৰ কাৰণে ৰেডি কৰি আছে কিছুমান গৰম কাপোৰ মানে ধুই সোমাই থব আৰু মই ধুনীয়াকৈ বনাই আনিছোঁ মানে অলপ আয়ুৰ্বেদিক বস্তু ইয়াত নাৰিকলৰ তেল আৰু পিঁয়াজৰ ৰস একদম ৰঙা পিঁয়াজৰ ৰস কাৰণ মোৰ অলপ হেয়াৰ ফল প্ৰব্লেম যিহেতু মাজতে হৈছিল আদি বেছি লৈও মানে একো কাম নাহিল সেইকাৰণে ভাবিছোঁ এইবাৰ ঘৰুৱা বস্তু কিছুমান ল'ম আৰু এইটোৰ পৰা অলপ প্ৰমাণ পাইছোঁ যিহেতু এইটোৱে বন্ধৰ দিনত মানে পাৰিলে সপ্তাহত 2-3 দিন মই লগাওঁ অলপ নিজেও লগালোঁ যিহেতু অলপ লগাই দিলোঁ দে পিঁয়াজ আৰু নাৰিকলৰ মিশ্ৰণ এটা চুলিখিনি বুলি অলপ যোৱা আৰম্ভ হোৱা বেছি গতিকে এইটো এটা মিশ্ৰণ লগালোঁ চাওঁ কি প্ৰমাণ পাওঁ ক'ৰবাত 6-7 মাহ লগাওঁ আদি বেছিও লগালোঁ যিহেতু টকা পইচা কেইটালোঁ বহুত কাম নাহিল আদি বেছি এতিয়া ঘৰুৱা বস্তু লগাব লাগে আচলতে নেচাৰেল বস্তুগিলাই ভাল চুলিৰ কাৰণে যিমান যি নহওক তেল বা আদি বেছি কিবা চব কেমিকেল গতিকে এইবাৰ নেচাৰেলেদি চাৱা যাক কেনে পাইছা মজা শীতল অনুভৱ এটা পাইছা না তুমি যাব এতিয়া মই দিয়ে শীতল অনুভৱ পাইছা না তেলটোৰে শীতল অনুভৱ পাইছা তুমি দিয়া মই দিয়া আজি সোনা যাব মাইমাক চেক গতিকে ধুনীয়াকে এতে মালবেৰী ফল ছিঙি আছে মায়াকে একদম চেয়াৰত উঠি লৈছি মায়াক চেৰ প্ৰতি টানুনি থাকেই চব মানুহৰ আৰু এফালে সোনা হা সোনা একদম চেয়াৰত উঠি লৈছি সোনা কক নিবি কৈছোঁ আজি সঁচা কথা ক মালবেৰী ফল ক'ত নিবি আজি নকয়া গুণমাই কক যাবা সেইফালে সোনাহাতে মালবেৰী ছিঙি আছে আৰু এইফালে মই দুডাল মানে ফুলৰ পলি পুতলো যিহেতু এইকেইটা বন্ধ পাইছোঁ স্কুল বন্ধ গতিকে এইকেইটা পুতি লওঁ এইডাল একডাল একদম ডাঙৰ হয় জপোহা আৰু বগা বগা সৰু সৰু ফুল হ'ব যদি এই জিন্দা হয় কাৰণ ঠানি পুতিছোঁ আৰু এইফালে সোনাই পুৰা ছিঙি আছে কিন্তু খাই পেলাই মুখৰ অৱস্থা চাওঁ পুৰা হলি খেলা আন পাছাও থওঁ না মুখখন মই ভালকৈ দেখে দি কি লাগিছে এইগিলা গালত কচোন খাইছা না গালত খেয়ে আছা তুমি 8979 এইগিলা কাক গেলি নিবা তুমি মামাহঁতৰ এতিয়া চুমাও খাবা নোৱাৰো তোমাক তুমি পুৰা লাগে থৈ দিছা গালত গালখন মিঠা পাম আমি ৰোজা ৰাখিতো তোমাক এটা চুমা খাবা নোৱাৰো সোনা এতিয়া মুখ চুখ ধুমুক এটা চুমা দি যাবি দেই তুমি মামাহঁতৰ তাক যাবা নহয় চুমা দি যাবা না নাযাকো আগে চুমা দি যাবা না যাওঁতে উল্টা সুধলি নকয় কথা A few inches later. এফালে ময়ো গা ধুই আহিলোঁ আৰু সোনাও মামাহঁতৰ তাত যাব ওলাই এতিয়া মামাহঁতৰ তাত যায় নে স্কুলত যায় মই গমেই পোৱা নাই এই বেগ লৈ আলছি ক'ত যাবা সোনা তুমি মামা চেক যাবা তোমাক পইচা লাগব না নালাগে খাবা খুৰীমাই পইচা দিছি তোমাক এতে বেগত লৈছা কেইটকা কেইহাজাৰ দিছি চাওঁ দেখি দিছোঁ টিকু কেইহাজাৰ কেইটকা দিছিছ না বিস্কুট টিফিনো লৈছা এইটো দিছি পিংকি আম্মাই এইটো দিছি খুৰী আম্মা 10 টকা টিফিন লৈছা তাৰমানে ৰাস্তাত খাবা জানাতে থৈ দিয়া তোমাক দে বেগটো আলাই ল লৈ যাব আৰু সোনাহাতক গাড়ীত গেল সিহঁতক বিদায় দিলোঁ আৰু ময়ো আজি যিহেতু শহুৰহঁতৰ তাত প্ৰথম মানে ৰমজান মাহ যিহেতু এইবাৰ পালোঁ বিয়াৰ পিছত গতিকে আজি ইফতাৰৰ দাৱাত দিছে তাত যাম আৰু এইফালেও কাপোৰ বৰ্তমান পেকিং কৰি আছে ঈদৰ কাপোৰ চাপোৰ আহিলে আৰু ক'বাৰ পায় আৰু এইফালে যাবৰ কাৰণে ৰেডি কেনে লাগি আছে মজা লাগি আছে হা মজা অলপ তাড়াতাড়ি 3:30 বাজিলে নাকি ভাত খাম ইফতাৰ কৰিম আৰু গুচি আহিম 7টা বজাত দেই দে তুমি থাকিবা দে মই অলপ আকলা থাকি পেলাই অলপ এনজয় এটা কৰিম আৰু যিহেতু এইবাৰে প্ৰথম মানে বিয়াৰ পিছত এইবাৰ প্ৰথম ৰজা আমাৰ ঘৰত তাই পালে আৰু সেইকাৰণে প্ৰথম শহুৰহঁতৰ ঘৰত মানে আজি ৰজাৰ ইফতাৰী কৰিব যাম ৰজাৰ দাৱাত এটা দিছে ইফতাৰ তাত কৰিম তাইকো লগত লৈ লৈছোঁ ইফতাৰ কৰাৰ কাৰণে সিহঁতৰে ঘৰত যিহেতু যাম তাই নহ'লে অলপ
দাদাগিৰিটো কম হ'বতো মোৰ সেইকাৰণে তাইক লগত লৈ লাগছি ঘৰত যাব পাই ক ভাল লাগি আছে বহুত ভাল লাগছি নেকি ক'ব নোৱাৰি আই বেচা নাযায় গেলি হা থৈ আহিম য'তে মই অলপ ফ্ৰী লাইফ এনজয় কৰিম থৈ আহিম হা ভালেই হ'ল থৈ আহোঁ থৈ আহিম যিহেতু বিয়াৰ পিছত প্ৰায় 2 মাহ হ'ল অলপ বেলেগ লাইফ এটা লৈ আছোঁ গতিকে আগৰ লাইফটোত ঘূৰি আহিম 1-2 দিনমান থৈ আহিম থাকিলে নাথা হা এতিয়া যাই থাকোঁ দেৰি হৈ যায় আমাৰ আৰু এনেকৈ আহি পাই গ'লোঁ আৰু ইফতাৰৰ টাইম হ'ল গতিকে ইফতাৰী আগত ৰেডি হ'ল মোৰ সিফালে আজানো দি আছে গতিকে মই ইফতাৰটো কৰি লওঁ যাওঁ নেকি ইফতাৰ কৰিলোঁ ভাত খালোঁ আৰু কি কাম আছে ইয়াতে খায়া দে খায়া যাওঁ যোৱা খাওঁ নহ'ল নেকি দেৰি হৈছে হা যো বৰষুণ কৰিছে আজি আৰু যাব ইচ্ছা আছেনে নাই নাই তে থাক যোৱা নেকি